নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ আজি সংকটত অসমীয়া ভাষা এই কাৰণে প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ যে বৰাকত শেহতীয়াকৈ পুনৰবাৰ অপমানিত হৈছে অসমীয়া ভাষা চিৰস্নেহী ভাষা জননীৰ এনে অপমান কোনে সহ্য কৰিব পাৰে পুনৰবাৰ এখন সাইনবোৰ্ডত অসমীয়া ভাষা থকা এখন সাইনবোৰ্ড নমাই দিবলৈ বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট নামৰ এটা সংগঠনে দাবী উত্থাপন কৰিলে প্ৰশাসনক দিলে ৪৮ ঘণ্টা সময় কিন্তু প্ৰশাসনে ৪৮ ঘণ্টালৈ নৰলে ২৪ ঘণ্টাৰ ভিতৰতে সাইনবোৰ্ডখন নমাই লেজাৰ আছিল অসমীয়া ভাষা কিয় বাৰম্বাৰ এনেধৰণে অপমানিত কৰা হৈছে ইতিমধ্যে APSCৰ পৰা অসমীয়া ভাষা বাদ দিয়া প্ৰস্তুতি চলালেই সকলো দিশৰ পৰা কিয় অসমীয়া ভাষাৰ আজি এই অৱস্থা হৈছে ক'ত যাব এইখন ৰাজ্যত যদি চৰকাৰী ভাষা বা অসমীয়া ভাষা বৰ্তাই ৰাখিব নোৱাৰো তেনেহ'লে অসমীয়া ভাষাৰ ভৱিষ্যত কি হ'ব জাতীয় দল সংগঠনৰ ভূমিকা কি হ'ব বৰাকৰ এনে অসমীয়া বিদ্বেষী এই মনোভাৱ কিয় বিভিন্ন দিশৰ পৰা এই বিষয়সমূহ আমি আজি বিশ্লেষণ কৰিম আলোচনা কৰিম আমাৰ এই সবিশেষত তাৰ বাবে আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ মই প্ৰথমতে চিনাকি কৰি দিছোঁ দীপাংকৰ কুমাৰ নাথ সভাপতি সদৌ অসম ছাত্ৰ সন্থা ষ্টুডিঅ'ত উপস্থিত আছে আশৰাফুল হুছেইন বিধায়ক AIUDF তেওঁলোকে আজি প্ৰতিবাদ কৰিছে বিধানসভাৰ সন্মুখত এই বিষয়টোক লৈ পেলাই অসমীয়া ভাষাৰ এই অপমানক লৈ আৰু আছে শৃংখল চলিহা শিৱসাগৰৰ পৰা আমাৰ লগত লাইভত আছে তেওঁ কেন্দ্ৰীয় সাংগঠনিক সচিব বীৰ লাচিত সেনা আৰু আমাৰ লগত থাকিব সঞ্জীৱ ৰয় আমাৰ শিলচৰৰ পৰা বিষয়টোৰ আৰম্ভণিতে মই কৰিব খুজিছোঁ মই দীপাংকৰ নাথৰ পৰা আৰম্ভ কৰিব খুজিছোঁ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ নাথ ডগৰীয়া আপোনাৰ দৃষ্টিভংগীৰে আপোনালোকে আছুৰ ফালৰ পৰা কি ক'ব গোটেই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কাৰণ ইতিমধ্যে ইয়াৰ কেইদিনমান আগতে বৰাকত তেনেকুৱা এটা ঘটনা হৈ গৈছে আৰু তাৰ পিছত অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ নগেন শইকীয়া ছাৰে এটা বক্তব্য ৰাখিছিল আৰু অত্যন্ত কাঢ়াকৈ অসমীয়া জাতিৰ স্বাৰ্থত কি কৰা উচিত সেই সন্দৰ্ভত এক বক্তব্য ৰাখিছিল সেই সময়তো একেজন ব্যক্তিয়ে আছিল এইগৰাকী ব্যক্তি প্ৰদীপ ৰয়ে সেই সময়তো এনেধৰণৰ কৰ্মকাণ্ড কৰি তাত অসমীয়া সাইনবোৰ্ড এখনত কলা সানি দিছিল আৰু সেই একেগৰাকী ব্যক্তিয়ে এতিয়া আৰু এখন সাইনবোৰ্ড য'ত হয়তো কোভিডক লৈ পেলাই বিজ্ঞাপন প্ৰকাশ কৰা আছিল সেই কোভিডৰ বিজ্ঞাপনটোৰ সেইখন ২৪ ঘণ্টা বা ৪৮ ঘণ্টাৰ ভিতৰত তাৰ পৰা নমাই দিবৰ কাৰণে দাবী জনাইছিল তাৰ মানে চৰকাৰে এগৰাকী ব্যক্তিৰ এনেধৰণৰ অসমীয়া বঙালীৰ মাজত সংঘাত বিচৰা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ এগেইনষ্টে আচলতে ক্ৰিমিনেল কেছ দিয়াটো উচিত আছিল ইয়াৰ আগতো তেনেকুৱা বক্তব্য ৰাখিছিল আজি পুনৰ এগৰাকী ব্যক্তিৰ যিখিনি বক্তব্য অসমীয়া বিদ্বেষী বক্তব্য কাৰণ এইখন অসমত ষ্টেট লেংগুৱেজ কি হ'ব বা যি ভাষা আইন আছে সেই আইনখন মতে কিদৰে হ'ব সেই কথাটো উল্লেখ আছিল আৰু ভাষা আইনতো ৩ নম্বৰ পইণ্টটোত স্পষ্টকৈ উল্লেখ আছে যে অসমৰ সকলো ঠাইতে অসমীয়া থাকিব পাৰে কিন্তু বৰাক ভেলীৰ কাৰণে এটা সুকীয়া মৰ্যাদা দিয়া হৈছে আৰু সেই সুকীয়া মৰ্যাদা মতে চলি আছে কিন্তু অসমীয়া ভাষাক তাত ঘিণ কৰিবলৈ বা অসমীয়া ভাষাক তাত লাঞ্ছিত কৰিবৰ কাৰণে অসমীয়া ভাষাক তাত অপমান কৰিবৰ কাৰণেতো বৰাক ভেলীক এৰি দিয়া হোৱা নাই কিন্তু অসম চৰকাৰে তৎক্ষণাত এই কামটো কিয় কৰে আৰু সেইকাৰণে আমি জিলা প্ৰশাসনক এই দায়িত্ব কাৰণ এই গোটেই ঘটনাটো তেওঁলোকে ২৪ ঘণ্টা নৌহওঁতে কিয় তেওঁলোকে সাইনবোৰ্ডখন আঁতৰাই দিলে এটা প্ৰচেছৰ মাজেৰে গৈ পেলাই তেওঁলোকে সাইনবোৰ্ডখন যদি আঁতৰাই দিলেহেঁতেন তেতিয়াও এটা বেলেগ কথা আছিল তাৰমানে এগৰাকী ব্যক্তিয়ে এটা সংগঠন এটা ক্ৰিমিনেল অৰ্গেনাইজেশ্যনৰ নিচিনা কিছুমান ধমকি দিব আৰু অসম চৰকাৰে সেইবোৰ মানি চলিব আৰু অসমীয়া গোটেই জাতি জনগোষ্ঠীসমূহক এইটো এটা সাংঘাতিক ধৰণৰ মানসিকভাৱে কৰা এটা আঘাত আৰু এক অপমানসূচক কথা আৰু সেইকাৰণে ক'ব খুজিছোঁ যে এনে কথা কিন্তু বন্ধ হ'ব লাগিব অসমৰ আন ঠাইত ক'ত কেইখন বেংগলী ভাষাত লিখা বেনাৰ আছে আমিতো চাব যোৱা নাই থাকিলেওতো তাক আমি মুচি পেলাব লাগে বুলি দাবী জনোৱা নাই কিন্তু তাত এগৰাকী ব্যক্তিয়ে এটা সংগঠনৰ নামত এই কাম কৰি আছে তেওঁক একদম গো এহেড দি দিছে আৰু এই কাম এইখন চৰকাৰ আছে কাৰণে তিষ্ঠি থাকিব পাৰিছে অইন চৰকাৰ থকাহেঁতেন কিন্তু এনেকুৱা কাম কৰিব নোৱাৰিলেহেঁতেন সেইকাৰণে অসমৰ মানুহৰ এটা সাংঘাতিক ধৰণৰ এটা উপজিছে যে এই চৰকাৰে অসমীয়া জাতিক অপমান কৰি থাকিব আৰু আমি সকলোৱে সহ্য কৰি গৈ থাকিব লাগিব এনেকুৱা এটা কথা হ'ব পাৰে নেকি আৰু সেইকাৰণে পুনৰ কৈছোঁ যিগৰাকী ব্যক্তিয়ে এই দাবী উত্থাপন কৰি অযথা অসমীয়া মানুহক অপমান কৰিছে অসমীয়া জাতিৰ ভাষা
বা অসমীয়া জাতি জনগোষ্ঠীয় ভাষা মিলি হোৱা অসমীয়া ভাষাটোক অপমান কৰিছে এই ব্যক্তিগৰাকীক উচিত শাস্তি প্ৰদান কৰাটো আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী নিশ্চয় সদৌ অসম ছাত্ৰ সন্দৰ্ভত দাবী উত্থাপন কৰিছে চৰকাৰে ব্যৱস্থা লয় ইয়াৰ মই এতিয়া আশ্ৰাফুল হুছেইনৰ ওচৰলৈ আহিছোঁ বিধায়ক AIUDF তেওঁলোকে আজি প্ৰতিবাদ কৰিছে অসম বিধানসভাৰ সন্মুখত এনেধৰণৰ কাৰ্য বা বিশেষকৈ APSCৰ পৰা অসমীয়া ভাষাৰ বাতৰি প্ৰশ্ন কাকত বাদ দিয়াক লৈ পেলাই আশ্ৰাফুল হুছেইন আপোনাৰ মন্তব্য প্ৰথমতে আমি শুনি লওঁ শাসনত থকা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন অসমীয়া জাতিৰ বিভিন্ন সময়ত তেওঁলোকে অসমীয়া জাতিৰ বিৰুদ্ধে স্থান লৈছে তেওঁলোকে যদিও বা জাতি মাটিৰ ভেটিৰ কথা কৈ বিগত সময়ত চৰকাৰত আহিছিল কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকে অসমীয়া লোকৰ আৱেগ আৰু অনুভূতিৰ সৈতে খেলা কৰিছে সিদিনালৈকে বা বৰ্তমানলৈকে যি APSCত যি ৰাজপত্ৰিক বিষয়াৰ নিযুক্তি হয় তাৰ কাৰণে যি পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰে তাত অসমীয়া এটা বাধ্যতামূলক বিষয় হিচাপে আছিল আৰু আজি সিদিনা যি ভ্ৰাম্যমান কেবিনেট বঙাইগাঁৱত অনুষ্ঠিত হ'ল আৰু বঙাইগাঁও কেবিনেটত তেওঁলোকে সিদ্ধান্ত ল'লে যে অসমীয়া ভাষাটো আৰু কম্পালচৰি বা মেণ্ডেটৰী কোনো লেংগুৱেজ হৈ নাথাকিব আৰু সেই পেপাৰত তেওঁলোকে লিখিব নালাগে এই ক্ষেত্ৰত আমাৰ কথা যে অসমৰ যিসকল চহা জনগণ আছে যি জনগণে কেৱল অসমীয়া ভাষাটোই জানে আৰু তেওঁলোকে যেতিয়া এটা আবেদন লৈ যাব তেওঁলোকে যেতিয়া এটা দৰখাস্ত লৈ যাব সেই ৰাজপত্ৰিক বিষয়াগৰাকী হয় চাৰ্কুল অফিচাৰ হ'ব নহ'লে অন্য কোনো পজিশ্যনততো থাকিব আৰু সেই চাৰ্কুল অফিচাৰ বা অন্য কোনো পজিশ্যনৰ অফিচাৰৰ ওচৰত সেই অসমীয়া ভাষাৰ দৰখাস্তখন লৈ গ'লেতো পঢ়িব নোৱাৰিব এতিয়া এই নীতিত কোৱা হৈছে তেওঁলোকে যি সিদ্ধান্ত লৈছে সিদ্ধান্তত কৈছে যে অসমীয়া ভাষা ক'ব পাৰিলেই হ'ব সিদিনালৈকে অসমত আহি যদি কোনোবাই বসতি স্থাপন কৰিছে কোনোবা মাৰোৱাৰী হওক বা কোনোবা বিহাৰী হওক আৰু তেওঁ যদি অসমৰ বাসিন্দা হৈছে আৰু হোৱাৰ পিছত তেওঁ PRCখন পাবলৈ হ'ল মানে তেওঁ ইংৰাজী মিডিয়ামত পঢ়িছে হিন্দী মিডিয়ামত পঢ়িছে এইবিলাক ক'বলগীয়া নাই চাবলগীয়া নাই আৰু চাকৰি এটা দি দিব লাগে কিন্তু তেওঁ প্ৰশাসনিক কাম কাজখিনি পাৰিব নে নাই অসমৰ জনগণৰ কথা বতৰাখিনি শুনিব বুজিব পাৰিব নে নাই নোৱাৰে একেটা সময়তে মই কৈছোঁ যে অসমত আজি কি চলে অসমীয়া যিখিনি বাতৰি কাকত আছে অসমৰ যি বুৰঞ্জী আছে অসমৰ মানুহৰ যি ইতিহাস আছে আজি সংবাদ মাধ্যমত কি চলিছে এই কথা বতৰাবিলাক সেই ৰাজপত্ৰিক বিষয়াজনৰ বোধগম্যতাত কেনেকৈ আহিব নাহিব আৰু এই চৰকাৰখনে এই ধৰণৰ আৱেগক লৈ খেলা কৰা নীতিটো খেলা কৰা বন্ধ কৰিব লাগে সিদিনা তেওঁলোকে CAৰ জৰিয়তে অসমত বাংলাদেশীক যি বৰপিৰা পাৰি দিছে যি বঙলোৱা সংস্কৃতিক তেওঁলোকে আজৰি আনিব বিচাৰিছে এই কথাটোকো আমি তেতিয়াও বিৰোধ কৰিছোঁ আজিও আমি বিৰোধী স্থিতিতে আছোঁ চৰকাৰে কেৱল আমাক সংখ্যাৰ জোৰত আজি অসমত আমাৰ লোকসভাৰ আসনৰ সংখ্যা কম কাৰণে তেওঁলোকে জাপি দিব আমি সেই কথাটো মনে মনে থকাটো উচিত নহয় আৰু আমি কেতিয়াও থকা নাই আমি AIUDF দলে অসমীয়া জাতি ভাষা আৰু সংস্কৃতিৰ পক্ষে অৱস্থানত সদায় আছোঁ আৰু অনাগত সময়তো থাকিম আৰু চৰকাৰৰ এই সিদ্ধান্ত বৰাকৰ প্ৰসংগটো কি ক'ব বৰাকত যিদৰে আজি অসমীয়া ভাষাৰ প্ৰতি পুনৰবাৰ অপমান কৰা হৈছে এটা পাবত গজা সংগঠন বুলি ক'লে হয়তো বেছি কোৱা নহ'ব BDR বুলি তেওঁলোকে প্ৰদীপ দত্ত ৰায় নামৰ এজন ব্যক্তিৰ এই সংগঠনটোৱে এবাৰ ধমকিতেই কিন্তু 24 ঘণ্টাৰ ভিতৰতে প্ৰশাসনে অসমীয়া ভাষা থকা চাইনবৰ্ড আঁতৰাই দিলে আজি অসমত যেনেকুৱাকৈ অসমীয়া ভাষাটো এলাগি হৈছে অসমীয়া আইৰ মুখৰ ভাষাটো এনেকুৱাকৈ যদি নিষেধ কৰি পেলোৱা হয় অসমত যদি এনেকুৱাকৈ ভাষাক বাৰম্বাৰ অপমান কৰা হয় এয়া অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতি আক্ৰমণ স্বাভিমানৰ প্ৰতি উপলুঙা স্বাভিমানৰ প্ৰতি এটা তিৰস্কাৰ গতিকে আমি বৰাকবাসী জনগণক এয়া আহ্বান জনাওঁ যে চৰকাৰ আমি যি মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ আমি একেটা ৰাজ্যৰে অংশীদাৰ হিচাপে যেনেকুৱাকৈ আছোঁ এই ভাতৃত্ববোধৰ এনাজৰীডাল খুব সুন্দৰকৈ ধৰি ৰখাৰ কাৰণে এনেধৰণৰ মানসিকতা ল'ব নালাগে আপোনালোকে নিশ্চিতভাৱে প্ৰতিবাদ কৰিব পাৰে আপোনালোকৰ কিবা অসুবিধা আছে আৰু সেয়া গণতান্ত্ৰিক পদ্ধতিত হওক আৰু ভাষাত যেনেকৈ যেতিয়া এনেকুৱাকৈ কলা হানি দিয়া হ'ব তেতিয়া বিষয়টো আৱেগত কিন্তু ভালেখিনি আঘাত কৰে গতিকে এই বিষয়বিলাকৰ পৰা বিৰত থাকিব লাগে অন্যহাতে এই প্ৰদীপ দত্ত ৰায় বোলা মানুহজনৰ যি লিগেচি আমি বিচাৰি পালোঁ তেওঁ দিনলৈকে BJPৰ মেম্বাৰ আছিল আৰু এতিয়াও আছে কিজানি আৰু ময়ো ভাবোঁ যে চৰকাৰে ইয়াত ক'ৰবাত তেওঁলোকৰ সৈতে তেওঁলোকৰ হতুৱা এই কামবিলাক কৰি আছে বুলি আমাৰ সন্দেহ উপজে মই এতিয়া শৃংখল চলিহাৰ ওচৰলৈ আহিছোঁ শৃংখল চলিহা বিষয়টো এইটোৱেই যে আপুনি ইতিমধ্যে আৰম্ভণিৰ পৰা মাত পাতি আহিছে বৰাকত যিদৰে অসমীয়া ভাষাৰ বিৰুদ্ধে সৰব হৈছে এটা বিশেষ সংগঠন এজন বিশেষ ব্যক্তি তাৰ বিৰুদ্ধে অতি সৰব আৰু অতি কঠোৰভাৱে অতি ষ্ট্ৰংলি আপুনি বিষয়টোক বিৰোধিতা কৰি আহিছে এইবাৰ পুনৰ এই একেটা কথা হ'ল 24 ঘণ্টা 48 ঘণ্টা সময় দিছিলে 24 ঘণ্টাৰ ভিতৰতে প্ৰশাসনে অসমীয়া ভাষা লেখা সেই চাইনবৰ্ডখন আঁতৰাই দিলে শিলচৰত এই মুহূৰ্তত আপোনাৰ বক্তব্য কি কিয় এনে বাৰম্বাৰ হৈ আছে নহয় আটাইতকৈ দুখৰ কথাটো হৈছে প্ৰশাসন এতিয়া প্ৰদীপ দত্ত ৰয় মতে চলিছে চৰকাৰ বাহাদুৰ এতিয়া প্ৰদীপ দত্ত ৰয় মতে চলিছে আৰু প্ৰদীপ দত্ত ৰয় ক'লে কাৰণে অসমীয়া ভাষাটোক তেওঁলোকে তাৰ পৰা আঁতৰাই দিছেতো কেনেকুৱা ধৰণৰ চৰকাৰ চলিছে সেইদিনা তেওঁলোকে অসমীয়া হেৰিত ক'লা ৰং সানি দিছে ভাষাৰ ওপৰত
পিছদিনা আমি ব্ৰহ্মপুত্ৰ উপত্যকাত চবতে ক'লা ৰং সানি দিছোঁ বেংগলী ভাষা য'ত য'ত লিখা আছে। আমি কৈছোঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু প্ৰদীপ দত্তৰক তেওঁলোকে কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমি নেমানো বুলি কোৱাৰ কাৰণে আমাক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই দিলে, CID লগাই আমাক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দিলে, আৰু এতিয়া প্ৰদীপ দত্তৰক ৰাজ আতিথ্য দিছে। প্ৰদীপ দত্তৰক এটা ৰাজ আতিথ্য দিয়াৰ অন্তৰালত হিন্দু বাংলাদেশী ভোট বেংক, এইটো কাখন আনিলে ইমপ্লিমেণ্ট হ'লে কি হ'ব অসমৰ জনগণে এতিয়াই বুজি লওক। নানোতেই ইহঁতৰ ইমান উৎপাত বাঢ়িছে, অনাৰ পিছত কি হ'ব আপোনালোকে সেইটো কথা চিন্তা কৰি লওক। হয়, পৰৱৰ্তী লাচিত খেৰাৰ সেইকাৰণে বিৰোধিতা কৰিছিলোঁ। হেল্ল', হয় চলিহা, আপুনি আপোনাৰ বক্তব্য সম্পূৰ্ণ কৰক, আপুনি কৈ যাওক। লাচিত খেৰাৰ ভূমিকা কি হ'ব এই ক্ষেত্ৰত? হয়, আমি এইটোৱে কৈছোঁ যে আমাৰ স্পষ্ট কথা, প্ৰদীপ দত্তৰক আমি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ নিষিদ্ধ কৰি দিছোঁ, আৰু প্ৰদীপ দত্তৰক যদি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহে বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। ধন্যবাদ জনাইছোঁ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। যদি ক'ৰবাত ব্ৰহ্মপুত্ৰ উপত্যকাত বেংগলী ভাষাত আখৰ লিখা আছে আমি মোহাৰি দিম। হয়, মই পুনৰ আহিছোঁ। মই এতিয়া সঞ্জীৱ ৰায়ৰ ওচৰলৈ আহিছোঁ। সঞ্জীৱ ৰায় শিলচৰৰ পৰা আমাৰ লগত আছে। সঞ্জীৱ ৰায়ৰ লগত স্বাগতম জনাইছোঁ আমাৰ সবিশেষলৈ। এতিয়া কথাটো এনেকুৱা যে বিশেষকৈ এইটো যিটো BDR বুলি যিটো সংগঠন আৰু প্ৰদীপ দত্তৰায় বুলি যিজন মানুহ, তেওঁ কি বিশেষকৈ বৰাক উপত্যকাৰ সকলো বাংলাভাষী লোকক প্ৰতিনিধিত্ব কৰে নেকি? মানে তেওঁৰ কথা মতে সকলো চলে নেকি? আমাৰ কাৰিকৰী কিছু সমস্যাৰ কাৰণে আমি কিছু সময়ৰ পিছত যাম। আমি সঞ্জীৱ ৰায়ৰ ওচৰলৈ তেখেতৰ বিষয়ে ভাষ্যটো ল'ম। আমি পুনৰ আহিম সঞ্জীৱ ৰায়ৰ ওচৰলৈ। মই শৃংখল চলিহাৰ ওচৰলৈ পুনৰ আহিছোঁ। শৃংখল চলিহা, বিশেষকৈ ইয়াৰ লগতে আমি আৰু এটা বিষয় সামৰি লৈছোঁ যে সকলো দিশৰ পৰা APSCত যিহেতু অসমীয়া বিষয় ভাষাৰ কাকতখন বাদ দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে, এইফালৰ পৰাও কিন্তু অসমীয়া ভাষাৰ ওপৰত এটা বাধমৰা সলোৱা হৈছে। সেই সম্পৰ্কত আপোনাৰ বক্তব্য কি? খুব দুখৰ কথা আৰু খুব লজ্জাজনক কথা। অসমীয়া ভাষাটোক এইখন চৰকাৰৰ দিনত ইমান চৰমভাৱে উপলুঙা কৰা হৈছে, আৰু জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰলৈ অহা এখন চৰকাৰে যদি এনেকুৱা ধৰণৰ কাম কৰি থাকে, তেনে 2024 হওক বা 2026 হওক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণে ইয়াৰ কিন্তু উত্তৰ দিব, EVM-ত ইয়াৰ উত্তৰ দিব। কাৰণ ভাষাক লৈ আমি অতি স্বাভিমানী, আৰু অসমীয়া জাতি খুব স্বাভিমানী জাতি। বাৰে বাৰে আমাৰ স্বাভিমানক লৈ কুঠাৰাঘাত কৰি থাকিলে কিন্তু অসমৰ জনগণ বহি নাথাকিব। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মই দীপংকৰ কুমাৰ নাথৰ ওচৰলৈ পুনৰ আহিছোঁ। এতিয়া ক'ৰবাত নহয় ক'ৰবাত আমাৰ জাতীয় স্বাভিমান কমি গৈছে নেকি? বিষয়টো এনেকুৱা ধৰণে উলিয়াইছে যে সেইসকল লোকৰ যিসকল প্ৰদীপ দত্তৰাই যাক প্ৰতিনিধিত্ব কৰিছে, তেওঁলোকৰ হয়তো বাংলা ভাষীৰ জাত্যাভিমান সেই প্ৰসংগটো উত্থাপন কৰিছে বহুতে, যে সেই অসমীয়াৰ যিটো স্বাভিমান, নিজৰ ভাষাক ভাল পোৱাৰ যিটো মনোভাৱ, সেইটো ক'ৰবাত নহয় ক'ৰবাত কমিছে নেকি? আন্দোলনৰ সময়ত অসমীয়া মানুহে যিবোৰ কথা কৈছিল বা অসমৰ সকলো দল সংগঠনে যিবোৰ কথা কৈছিল, যে এটা এটাকৈ সেইবোৰ কথা এতিয়া হ'বলৈ আৰম্ভ কৰিছে। আপোনালোকে লক্ষ্য কৰিব, প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বাধীন মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখন হৈছিল, তেতিয়া 2-এমাহমান খুব ভাল কাম কৰা যেন লাগি আছিল। আপোনালোকে চাব, তাৰপিছতে তেল খাট বিক্ৰী কৰাৰ পৰা তেওঁৰ গোটেই অসমীয়া জাতিৰ গোটেই কাঠামোটোত আঘাত কৰা কামবোৰ আৰম্ভ কৰা হ'ল, আৰু শেষত কি হ'ল আপোনালোকে দেখাই পাইছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো হৈছে যে দিল্লী শ্ৰুতলিপিত তেওঁলোকে অসমীয়া ভাষী, অসমীয়া জাতি, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী এই সকলোকে আজি অসমীয়া ভাষা মুচিছে, কাইলৈ এটা জনগোষ্ঠীয় ভাষা মুচিব ক'ৰবাত। আজি অসমীয়া ভাষাৰ প্ৰতি এই কুঠাৰাঘাত কৰিছে, কালি আন এটা জনগোষ্ঠীয় কোনো এটা কাঠামো এটাত আঘাত কৰিব। এই কথাটোৱে দিল্লী শ্ৰুতলিপিত চলি থাকে, আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যেনেকৈ APSCৰ পৰা অসমীয়া মাতৃভাষাটো আঁতৰাই দিব বিচাৰিছে। তাৰমানে APSCত আঁতৰোৱা নহয়, এতিয়া তাৰমানে প্ৰাথমিক পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অসমীয়া মিডিয়ামত পঢ়িব নালাগে,
অসমীয়া যি আমাৰ ৰাজ্যখনত চলি থকা যিবিলাক সাধাৰণ পঢ়াশালী সেই পঢ়াশালীবিলাকত এতিয়া ল'ৰা ছোৱালী পঢ়ি লাভ নাই কাৰণ অসমীয়া ভাষাটো আৰু ভৱিষ্যতে কোনোদিন কামত নালাগে ভাল কম্পিটিটিভ এক্সামিনেশ্যনত কামত নালাগে কিন্তু UPSCত কিন্তু ইতিমধ্যে একচেপ্ট কৰি পেলাই অসমীয়া ভাষাত পৰীক্ষা দিব পৰা ব্যৱস্থা হৈছে আমাৰ APSCত পৰীক্ষা দিব নোৱাৰা এটা ব্যৱস্থা কৰিবলৈ গৈছে এইখন চৰকাৰে এইটো এটা মাৰাত্মক কথা আৰু এটা জাতিধ্বংসী সিদ্ধান্ত ই মাৰাত্মক ভুল সিদ্ধান্ত আৰু সেইকাৰণে ছাত্ৰ সন্থাই কৈছোঁ এই সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে কাৰণ অসমীয়া ভাষাৰ প্ৰতি চূড়ান্ত অপমান কাৰণ ভাষা এতিয়া কৈছে কোনোবাই কৈছে যে বৰাক ভেলীত বা কাৰ্বি আংলং ডিমা হাছাওৰ ছাত্ৰ ছাত্ৰীসকলে কি ভাষা তেওঁলোকৰ ইংৰাজী ভাষাটো তাত দিব পৰা এটা ব্যৱস্থা আছিল অসমীয়া ইংৰাজী দুয়োটাই উঠাই দিয়া মানে কি তেওঁলোকৰ প্ৰতিও এটা অন্যায় কৰা হ'ল গতিকে আমি ক'ব খুজিছোঁ যে কাক সন্তুষ্ট কৰিবৰ কাৰণে এই কাম কৰিছে সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা এই যি ব্যৱস্থা যোৱা কেবিনেটত লৈছে যি সিদ্ধান্ত যোৱা কেবিনেটত লৈছে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব কাৰণ অসমৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া যি মাতৃভাষা মাধ্যমত পঢ়ি আছে সি অসমীয়াই হওক বড়োৱে হওক বা আন যি মাধ্যমত তেওঁলোকে অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ মুখ্য কথাটোৱে হ'ল যে তেওঁলোকে গৈ পেলাই হয়তো যিবোৰ কম্পিটিটিভ এক্সামিনেশ্যন থাকিব বা UPSCয়ে হওক বা APSCয়ে হওক তেওঁলোকে তাত অসমীয়া এখন পেপাৰ হিচাপে বাধ্যতামূলকভাৱে ইমান দিনে অধ্যয়ন কৰি আছিল এতিয়া অসমীয়া বাধ্যতামূলকভাৱে যেতিয়া নাথাকিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমত পঢ়িবলৈ নাযায় আৰু তাৰমানে গোটেইটো হৈছে তেওঁলোকৰ উদ্দেশ্যটোৱে হৈছে বেয়া গোটেই চৰকাৰখনৰ উদ্দেশ্যটোৱে হৈছে যে মাতৃভাষা মাধ্যমৰ স্কুলবিলাক বন্ধ হ'ব লাগে আৰু এখন প্ৰাইভেটাইজ কৰাৰ এটা কৌশল এটা ৰচনা কৰিব বিচাৰিছে কাৰণ যিহেতু কম্পিটিটিভ এক্সামিনেশ্যনত অসমীয়া পেপাৰখন উঠি যাব লগে লগে মাক দেউতাকে চিন্তা কৰিব যে পঢ়াশালীত আমি অসমীয়া মিডিয়ামত কিয় পঢ়াওঁ আমি আন মিডিয়ামত পঢ়াব পাৰিম বা আমি অসমীয়া ছাবজেক্টটো ল'বই নিদিওঁ অলপ ডাঙৰ হোৱাৰ পিছততো তেওঁ যি ভাষা লয় সেইটো ভাষাই ল'ব পাৰিব তো এই ধৰণৰ এটা পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা হৈছে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে এতিয়া অসমৰ চুকে কোণে থকা ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমৰ প্ৰতি এটা অনীহা আহিব গোটেই ব্যৱস্থাটো হৈছে এটা দীঘলীয়া এটা আক্ৰমণৰ ঘটনা গোটেই মাতৃভাষাটোক নিশেষ কৰি দিয়াৰ পৰিকল্পনা আৰু সেইকাৰণে এই পৰিকল্পনা কোনো কাৰণে আমি বাস্তৱ হ'বলৈ দিয়াটো উচিত নহ'ব অসমৰ জনসাধাৰণে প্ৰয়োজন সাপেক্ষে ৰাজপথত সংগ্ৰাম কৰিবলৈ ওলাই আহিব লাগিব আমাৰ মাতৃভাষা আমি কৈ থকা যিটো ভাষা বা আমাৰ জাতি জনগোষ্ঠীয় যিসমূহ ভাষা সেইসমূহৰ ওপৰত আক্ৰমণ চলিলে ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব অসমীয়া জনসাধাৰণে একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ কৰিব লাগিব নিশ্চয় মই ধন্যবাদ জনাইছোঁ পুনৰ আহিম আপোনাৰ ওচৰলৈ কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া যাব খুজিছোঁ শিলচৰলৈ য'ত উপস্থিত আছে সঞ্জীৱ ৰয় এগৰাকী সচেতন ব্যক্তি আছে বৰাকৰ সঞ্জীৱ ৰয় মই আপোনাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ এটা কথা মই সুধিব খুজিছোঁ যে BDF বুলি যিটো সংগঠন আছে আৰু প্ৰদীপ দত্ত ৰয় বুলি যিজন মানুহ আছে এই দুজনৰ ইমানেই প্ৰভাৱ নেকি তেওঁ বৰাকৰ সমূহ জনসাধাৰণক প্ৰতিনিধিত্ব কৰে নেকি যাৰ হৈ তেওঁ মাত পাতি আছে চাওক বৰাকত বহুত সংগঠন আছে বহুত ভাষা সংগঠন আছে বংগালী আছে হিন্দী স্পিকিং আছে মণিপুৰী আছে মাৰৱাৰী আছে গোটেই সংগঠনৰ কোনো ইমান সংগঠন নাই যে অকলে তেওঁ বৰাকত কোনোবা ডাইৰেকশ্যন দিব পাৰে বৰাকৰ নিজৰ ঐতিহ্য আছে সিন্স ইণ্ডিপেণ্ডেঞ্চ বৰাকৰ মানুহে বহুত ছেক্ৰিফাইচ কৰিছে বৰাকৰ ডেভেলপমেণ্টৰ কাৰণে ইয়াত সকলোৰে অৱদান আছে ইয়াত কোনো ব্যক্তি বা কোনো অৰ্গেনাইজেশ্যন অকলে বৰাকৰ কোনো সিদ্ধান্ত ল'ব নোৱাৰে সেইটো মই স্পষ্ট ভাষাই কৈছোঁ আপোনাক তেনেহ'লে আজি প্ৰদীপ দত্তৰে আৰু BDFৰ নেতৃত্বত এই যে যিটো অসমীয়া ভাষা বিদ্বেষ আৰম্ভ হৈছে সেইটো কিয় হৈছে ই এটা আমাৰ ভাতৃত্ববোধত বা বৰাক আৰু অসমীয়া আৰু বাঙালীৰ মাজত এটা বিদ্বেষৰ সৃষ্টি নকৰিবনে এই কাৰ্যটোক আপুনি কেনেকৈ লয় যিটো অসমীয়া ভাষাৰ চাইনবোৰ্ড গুচাই দিয়া হ'ল পূৰ্বেও ক'লা ৰং সানি দিয়া হৈছিলে সঞ্জীৱ ৰাম পুনৰ সুধিছোঁ আপোনাক আপুনি শুনি আছে মোৰ কথা সঞ্জীৱ ৰাম পুনৰ সুধিব খুজিছোঁ যে যদি আপুনি শুনিছে মোৰ কথা সঞ্জীৱ ৰায় বিষয়টো এনেকুৱা ধৰণৰ যদিহে এনেকুৱা বিভিন্ন দল সংগঠন আছে তেনেহ'লে বৰাকত এই প্ৰদীপ দত্ত ৰয় নামৰ এই মানুহজনৰ নেতৃত্বত অসমীয়া ভাষাৰ বিদ্বেষ কিয় আৰম্ভ হ'ল বৰাকত এই বিদ্বেষৰ কাৰণ কি বুলি আপুনি ভাবে এই অসমীয়া ভাষা বিদ্বেষৰ কাৰণ কি হয় অসমীয়া ভাষাৰ চাইনবোৰ্ডখন থকাটো ইমান তেওঁলোকৰ কাৰণে এলাৰ্জি কিয় হৈ পৰিল
কিয় সেই ছাইনবোৰ্ডখন গুচাই দিবৰ কাৰণে প্ৰশাসনক ক'ব লগা হ'ল অসমীয়া ভাষাৰ বিদ্বেষ এই সৃষ্টি কিয় কৰিছে আৰু কোনে কৰিছে বৰাকত চাওক অসমত অসমীয়া ৰাজ্য ভাষা ইয়াত কোনো দ্বিমত নাই ইয়াত গোটেই বৰাকবাসী এইটো সমৰ্থন কৰি থাকে আৰু অসমীয়া ভাষালৈ কোনো সংঘাত নাই কোনো লক্ষ্য নাই যে ইয়াত অপমান কৰিব লাগে কথাটো হ'ল যে বৰাকৰ কোনো সংগঠন বা ব্যক্তি তেওঁ যদি কিবা তেওঁৰ কোনো কাৰণে অসমীয়া ভাষাত যদি অপমান হৈ থাকে তেতিয়া সেইটো বহুত দুখৰ বেপাৰ হয় কাৰণ আপুনি যে সুধিলে যোৱা বিগত দিনত ইয়াত যে একটা ছাইনবোৰ্ডত কালি পুতিছিলে সেইটো গোটেই বৰাকৰ মানুহে সেইটো বেয়া পাইছিলে সেইটো ভাল নাপায় বেয়াকৰ মানুহ তথাপি মই ভাবিছোঁ সেই ইছ্যুটো লৈ ইমান চেণ্টিমেণ্টেল ইছ্যু হয় এইটো ইমান চেণ্টিমেণ্টেল ইছ্যুটোৰ কাৰণে আজি বৰাকৰ ব্ৰহ্মপুত্ৰ মানুহ বা আছামীয়া বা বঙালী মানুহৰ মাজতে সংঘাতৰ সৃষ্টি হৈ আছে মই ভাবিছোঁ ইমান সংঘাতৰ সৃষ্টি হ'ব নালাগে ফ্ৰম বোথ ছাইড ব্ৰহ্মপুত্ৰ ভেলী হোক বৰাক ভেলী হোক অসমীয়া হোক বঙালী হোক যি কথা পাতিব লাগে অলপ সংযোগভাৱে পাতিব লাগে অলপ ডিচিপ্লিন ৱাইজত পাতিব লাগে আৰু মই বাৰ বাৰ কৈছোঁ বৰাকৰ মানুহে এইটো একচেপ্ট কৰে যে বৰাক মানে আসামত ৰাজ্য ভাষা অসমীয়া হয় বাট আপুনি এইটো এৰিব নোৱাৰে যে বৰাক ভেলীত বংলা বড়োলেণ্ডত বড়ো এণ্ড ট্ৰাইবেল এৰিয়াতে ট্ৰাইবেল ভাষাটো সেইটো কেবিনেট ডিচিশ্যন সেইটো যিমান গভৰ্ণমেণ্ট আহিছে অসমত বাৰ বাৰ ডিফাৰেণ্ট গভৰ্ণমেণ্ট হেজ টেকেন ডিফাৰেণ্ট কেবিনেট ডিচিশ্যনছ টু এভেইল দ্য লোকেল লেংগুৱেজ এজ অফিচিয়েল লেংগুৱেজ চৰকাৰী কামৰ কাৰণে বৰাকত বংলাটো ব্যৱহাৰ হয় চৰকাৰী কামৰ কাৰণে বড়োলেণ্ডত বড়ো ভাষাটো ব্যৱহাৰ হয় আৰু ট্ৰাইবেল যেতিয়া ষ্টেট আছে যে জেগা আছে ইয়াত ট্ৰাইবেলত ইংলিছ লেংগুৱেজটো ব্যৱহাৰ হয় সেইটো মই ভাবিছোঁ বৰাকৰ কোনো মানুহৰ অসমীয়াৰ প্ৰতি কোনো বিদ্বেষ নাই বৰাকৰ কোনো মানুহে চেষ্টা নকৰে যে ইয়াত অসমীয়া ভাষা অপমান কৰিব কোনো ব্যক্তি বা কোনো সংগঠন কৰি থাকে এইটো তাৰ ব্যক্তিগত বেপাৰ আৰু বৰাকত কোনো ব্যক্তি বা কোনো সংগঠনৰ ব্যক্তিগত ডাইৰেকশ্যনত বৰাক নচলে তেনেহ'লে আজি প্ৰশাসনে 48 ঘণ্টা সময় দিছিলে প্ৰদীপ দত্ত ৰায় কিন্তু প্ৰশাসনে 24 ঘণ্টাতে তেওঁৰ কথা মানি ল'লে তাৰমানে প্ৰশাসনে কিয় ভয় কৰিছে প্ৰদীপ দত্ত ৰায়লৈ ইমান ডাঙৰ সংগঠন নেকি প্ৰদীপ দত্ত ৰায় সংগঠনটো অডিঅ' পূৰা অফ হৈ গৈছে মই আগৰ পৰা সুধিব খুজিছোঁ যে কিয় তেনেহ'লে যদি আপুনি যিহেতু কৈছে যে অসমীয়া ভাষাৰ প্ৰতি কোনো বৰাকৰ বিদ্বেষ নাই তেনেহ'লে প্ৰদীপ দত্ত ৰায় নামৰ এজন মানুহ আৰু BDF নামৰ এটা সংগঠন যিটো সংগঠন পাবত গজা সংগঠনৰ দৰে সেই সংগঠন দুটাৰ কথা 48 ঘণ্টা সময় দিছিলে ছাইনবোৰ্ডখন নমাই দিবৰ বাবে কিন্তু 24 ঘণ্টাতে প্ৰশাসনে তেওঁলোকৰ কথা শুনি ল'লে কিয় ইমান প্ৰশাসনে ভয় কৰিছে এই মানুহজন আৰু এই সংগঠনটোলৈ মই আপোনাক অৱগত কৰিছোঁ যে বিগত দিনত যে শিলচৰ ৰেলৱে ষ্টেচনত এটা হৰ্ডিঙৰ লৈ বহুত খেলি মেলি হৈছিলে বহুত প্ৰতিবাদ হৈছিলে তাৰপিছত সেই হৰ্ডিঙত কিবা সংগঠন হওক বা ব্যক্তি হওক তেওঁ কালি পুতিছিলে সেই কালি পোতাটো বৰাকবাসীয়ে সেইটো মানে বেয়া পাইছিলে তথাপি তাৰপিছত জিলা প্ৰশাসন কাছাৰ জিলা প্ৰশাসন সেই হৰ্ডিংটো নামালে কাৰণটো কি আছিলে ইয়াত বঙলা ভাষালৈ এটা চেণ্টিমেণ্ট আছে ইয়াত 1961ত 61টি ভাষা আন্দোলনত 11জন বীৰ শ্বহীদ হৈছে সেইকাৰণে ইয়াত এটা চেঞ্চিটিভ ইছ্যু হয় সেই চেঞ্চিটিভ ইছ্যুটো লক্ষ্য কৰি জিলা প্ৰশাসনে সেই হৰ্ডিংটো লমাইছিলে আকৌ কি হ'ল আকৌ আৰেকটা হৰ্ডিং য'ত অসমীয়া ভাষা আছিলে সেইটো লৈ আকৌ BDF প্ৰতিবাদ কৰিছে মানে মোৰ প্ৰশ্নটো হ'ল যেতিয়া জিলা প্ৰশাসন বা আসাম চৰকাৰ হয় তেতিয়া আগত এটা চেঞ্চিটিভ ইছ্যু লৈ ৰেলৱে ষ্টেচনৰ হৰ্ডিংটো নমাই দিলে আকৌ কিয় তেওঁ ছেইম ইছ্যুটো লৈ এটা পেট্ৰল পাম্পত অসমীয়া হৰ্ডিং লগাই সেই ইছ্যুটো আকৌ ৰিভাইভ কৰি দিলে আকৌ চেণ্টিমেণ্টটো ৰিভাইভ কৰি দিলে মই ভাবিছোঁ এইটো অসম চৰকাৰ প্লেন কৰি এইটো সংঘাতৰ চেষ্টা কৰিছে ব্ৰহ্মপুত্ৰ ভেলী বা বৰাক ভেলীৰ কাৰণে অসমীয়া বা বঙালীৰ কাৰণে নতুবা যেতিয়া আগৰ হৰ্ডিংটো নমাই দিলে আকৌ কিয় প্ৰশাসন নিউ হৰ্ডিং লগালে ছেইম ইছ্যু লৈ ছেইম অসমীয়া ভাষা লৈ মই ভাবিছোঁ বৰাকে মানুহ বহুত শান্তিপ্ৰিয় তেওঁ বঙলা ভাষাত বহুত সন্মান কৰে বাট উই অল এপ্ল'ড উই ৰিকগনাইজ উই একচেপ্ট উই ৰেচপেক্ট আছামিজ লেংগুৱেজ অলছ' বৰাকৰ মানুহ অসমীয়া ভাষাক বহুত ভাল পায় বহুত সন্মান কৰে এবং আপুনি জানে
বিগত দিনত বহুবাৰ অসম সাহিত্য সভাৰ অধিৱেশনটো শিলচৰত পাতিছে, বৰাকত পাতিছে। গোটেই বৰাকবাৰীৰ মানুহে তাক হেল্প কৰিছে। ইয়াত বহুত স্কুল আছে, অসমীয়া স্কুল। ইয়াত অসমীয়া স্কুলত বোৰ্ডগুলা অসমীয়া ভাষায় লেখা আছে, ইয়াত কোনো প্ৰতিবাদ নহয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহুত ল'ৰা ছোৱালী ইয়াত কাম কৰি থাকে, চাকৰি কৰি থাকে, ইউনিভাৰ্চিটিত পঢ়ি থাকে। আপুনি কেতিয়াও নুশুনে ইয়াত কোনো বংগালী অসমীয়া বা হিন্দী ভাষী অসমীয়াৰ কোনো সংঘাত হৈছে। ইয়াত বহুত পিছ লাভিং মানুহ। মই গোটেই অসমীয়া মানুহক সন্মান কৰোঁ, আদৰ কৰোঁ। আৰু অসমীয়া ভাষা আসামৰ ৰাজ্য ভাষা আছে, সেইটো উইদাউট এনি হেজিটেশ্যন মই একচেপ্ট কৰোঁ। বাট যেহেতু কেবিনেট ডিচিশ্যন বাৰ হৈ আছে যে অফিচিয়েল লেংগুৱেজ অফ বৰাক শুড বি Bengali, official language of Bodoland should be Bodo, and in tribal states it should be English. মই ভাবিছোঁ এতিয়া যি ছেকেণ্ড টাইম যি হোৰ্ডিংটো লগালে, এইটো অসম চৰকাৰৰ ইণ্টেনশ্যনলি লগালে যাতে ইয়াত এটা সংঘাত হয়। যে ভাতৃত্ববোধটো আছে অসমীয়া বংগালী হয় বা অসমীয়াৰ লগত বিভিন্ন বেলেগ সম্প্ৰদায়ৰ মানুহৰ, সেইটো যাতে নষ্ট হয়, সি ইছ্যুটো লৈ এতিয়া অসম চৰকাৰ কাম কৰিছে। নিশ্চয় ধন্যবাদ জনাইছোঁ। মই বিৰতি ল'ব খুজিছোঁ। বিৰতিৰ পিছত মই পুনৰ আহিম আশ্ৰাফুল হুছেইন আৰু শৃংখল চলিহাৰ ওচৰলৈ। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ। মই আশ্ৰাফুল হুছেইনৰ ওচৰলৈ আহিছোঁ। আশ্ৰাফুল হুছেইন, বিষয়টোৰ লগত কিন্তু এটা বিষয় বিভিন্নজনে সন্দেহ কৰিছে যে কিবা ৰাজনীতি আছে নেকি, যে এই বিশেষকৈ আমাৰ সঞ্জীৱ ৰয়ো এটা কথা কৈছে যে ক'ৰবাত হয়তো ক'ৰবাত তেওঁৰ ৰাজনীতিক গুণ পাইছে বা বিষয়টো এনেকুৱা হ'ব পাৰে নেকি, এই দিশে কি ভাবে? চাওক, শেহতীয়া চৰকাৰখন ক্ষমতাত অহাৰ পিছত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য দিয়ে আৰু তাক ঘূৰাই আনে। এইটো কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে। মিনিষ্টাৰ এজনে এটা কৈ গ'ল, তাৰপিছত আকৌ সেইটো চিফ মিনিষ্টাৰে সেইটো ঘূৰাই আনি বেলেগ ক'লে। এটা অৰ্ডাৰ এতিয়া দি দিলে, পিছত আকৌ বেলেগ এটা কৈ দিলে। এই ধৰণৰ মানে যেতিয়া মানুহৰ মাজত এৰি দিয়ে, ৰিয়েকশ্যনটো কি আহে, তাৰপিছত তেওঁলোকে সিদ্ধান্তবিলাক সলনি কৰি থাকে। যদি কাম হৈ যায় তেওঁলোকৰ হেৰিটোত, তেতিয়াতো হৈ গ'ল, নহ'লেতো মানে এইটো ঘূৰাই আনিব। আজি আমি অসমীয়া ভাষাটো সুৰক্ষিত হোৱাটো এইকাৰণেই বিচাৰিব লাগে। আজি অসমত বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মানুহ বসবাস কৰে। তাৰপিছতো যেতিয়া এজন নেপালী মানুহৰ সৈতে আমি কথা পাতিছোঁ, অসমীয়াত কথা পাতিছোঁ, এজন অন্য ভাষী মানুহৰ সৈতে কথা পাতোঁতে আমি অসমীয়াটোক যেতিয়া এটা মূল ভাষা হিচাপে বাছি লৈ চবে বুজিব পৰা, চবে ক'ব পৰা ভাষা হৈছে। আৰু অসম মাতৃৰ অসমীয়া ভাষা নহয় হ'ব কি, আৰু সেই ভাষাটোক এনেকুৱাকৈ দলিয়াই দিয়াটো, সেই ভাষাটোক এনেকুৱাকৈ পেলাই দিয়াটো অদূৰ ভৱিষ্যতে এই জাতিটোৰ কাৰণে ভাল নহয়। অহা সময়ত লোকপিয়ল আহি আছে। লোকপিয়লত কি হ'বলৈ গৈ আছে, যি ধৰণৰ আজি মই আছুৰ সভাপতি ডাঙৰীয়াক পাইছোঁ, আমি আহ্বান জনাওঁ যে আমি বিভিন্ন অঞ্চলসমূহত আজি এতিয়াই কিছু কাম কাজ আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা আছে। এইকাৰণে আছে যে অসমীয়া জাতিৰ পৰা বহুতে আঁতৰি যোৱাৰ যি প্ৰৱণতা আৰম্ভ হৈছে, এই প্ৰৱণতাটো হ'ব নালাগে। আমি যিয়েই নহওক কিয়, আজি যদি কট্টৰ হিন্দুত্ববাদ আৰু অসমীয়া জাতীয়তাবাদ দুটাৰ যদি তুলনা কৰা হয়, নিশ্চিতভাৱে জাতীয়তাবাদৰ ছত্ৰছায়াত মানুহ থাকিবলৈ বেছি ভাল পাব আৰু বেছি হেৰি পাব। আৰু বিজেপিয়ে তাৰ সলনি কৰিব বিচাৰিছে কি, তেওঁলোকে হিন্দী আৰু হিন্দুত্ববাদৰ যি এজেণ্ডা, আৰু সেই এজেণ্ডা তেওঁলোকে বাস্তৱায়িত কৰিব বিচাৰিছে। আজি এই নিৰ্দেশ মই ভাবোঁ যে ক'ৰবাত নাগপুৰৰ পৰা আহিব পাৰে বা RSSৰ হেঁচাতো হ'ব পাৰে। RSSৰ হেঁচাত অসমৰ চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন কাম কৰি আছে। আপোনালোকে দেখা পাইছে, সিহঁতে কেটেল প্ৰটেকশ্যন বিল আনি তেওঁলোকে যি ধৰণে কৃষকক মাধমাৰ সোধাইছে, এয়া বিভিন্ন গাঁও বেল্টসমূহতহে আমি দেখা পাইছিলোঁ। আজি অসমীয়া ভাষাৰ ক্ষেত্ৰত এইটো কাৰ লাভ হ'ব, মই বিশেষ একদম চিনাক্ত কৰি মানুহক কৈ দিছোঁ যে অসমত মাৰোৱাৰী হওক, বিহাৰী হওক, বিভিন্ন ধৰণৰ বনিয়া গোষ্ঠীৰ মানুহে বসবাস কৰে। তেওঁলোকৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত নপঢ়ে, একদম চাফ কথা। নপঢ়ি বেলেগ মাধ্যমত পঢ়ি এতিয়া দেখা গৈছে তেওঁলোকে ব্যৱসায়িক সাম্ৰাজ্যটো নিজৰ হাতত লৈ ল'ব পাৰিছে। কিন্তু তেওঁলোকে প্ৰশাসনিক সেই কাম কাজখিনি তেওঁলোকে সোমাব পৰা নাই, কাৰণ ACS অফিচাৰখিনি অসমীয়া জনাটো কম্পালচৰি আছিল, অসমীয়া পৰীক্ষা পেপাৰ দিব লাগিছিল, সেইকাৰণে হ'ব পৰা নাই। আজি PHC কিছু বছৰ আগলৈকে যেনেকুৱা এটা অৱস্থাত আছিল, যেনেকুৱা ধৰণে দুৰ্নীতিত নিমজ্জিত হৈ আছিল, তাৰপিছত যেতিয়া দেখা পালোঁ যে PHCত সংস্কাৰৰ কাৰণে বিগত চৰকাৰখনে কিছু কাম কাজ কৰিছে, আমি আশা ব্যক্ত কৰিছিলোঁ যে অনাগত সময়ত এই PHC এটা সবল জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব। কিন্তু সেয়া নহয়, আজি অসমীয়া জাতিক নিঃশেষ কৰাৰ অন্যতম এটা অনুষ্ঠানলৈ এই অনুষ্ঠানটোক লৈ যোৱা হৈ আছে। আজি যদি চৰকাৰে ভাবে
যে অসমীয়া ভাষাটোক উচিত মৰ্যাদাৰে সকলো মানুহে জনা এটা ভাষা কৰিম, তেনেহ'লে চৰকাৰে আৰু কিবাটাও ষ্টেপ ল'বলৈ বাকী আছে। যদি মোৰ ভুল হোৱা নাই, বিভিন্ন অঞ্চলসমূহত কিন্তু অসমীয়া ভাষা বিদ্যালয়সমূহত নচলে। যদি চৰকাৰে এনেকুৱাও যদি নীতি থাকিলেহেঁতেন যে সকলো স্কুলতে এটলিষ্ট কিছু নম্বৰৰ হ'লেও অসমীয়া পঢ়িব লাগিব, তেহে মই ভাবোঁ যে ভাষাটো জীয়াই থকাত আৰু এই ভাষাটো এটা সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰাত সহায়ক হ'ব। আজি আমাৰ ট্ৰাইবেল মানুহখিনি, আজি আমাৰ জনজাতীয় মানুহখিনিয়ে নিজৰ ভাষা আগুৱাই গৈ আছে। আমি ভাল পাইছোঁ, এয়া থলুৱা ভাষা, অসমৰ ভাষা সকলোৱে আগুৱাই যাওক। কিন্তু তাৰ সমান্তৰালভাৱে যদি অসমীয়াটো তেওঁলোকৰ হেৰি থাকে, আগুৱাই যোৱাটো ভাল। আৰু অন্যহাতে মই বিশ্বাস কৰোঁ ব্যক্তিৰ স্তৰত যে কোনোবা এজন অফিচাৰ তেওঁ যদি আজি বৰাকত চাকৰি কৰিবলৈ গৈছে, তেওঁ অসমীয়া বাংলা কম বেছি জানিব লাগিব বা জনাটো প্ৰয়োজন। একেদৰে যেতিয়া তেওঁ অসমত চাকৰি ব্ৰহ্মপুত্ৰ উপত্যকাত চাকৰি কৰিব, তেতিয়াতো অসমীয়াটো কিন্তু পঢ়িব বুজিব পাৰিব লাগিব। একেটা সময়তো কোনোবা বড়োলেণ্ডত চাকৰি কৰিবলৈ গৈছে বা বড়োলেণ্ডৰ কোনোবা বিষয় আছে, তেওঁ বড়ো ভাষাটোৰ কিঞ্চিত জ্ঞান থকাটোৰ প্ৰয়োজনীয়তা আছে, কিঞ্চিত নহয় ভালেখিনি থকা। এনেকুৱা ধৰণৰ যদি এটা ব্ৰিজিং, এনেকুৱা ধৰণৰ যদি এটা পদ্ধতিৰ মাজেৰে যদি আমি আগুৱাব নোৱাৰোঁ, তেনেহ'লে কিন্তু এই বিভিন্ন ভাষা ভাষীৰ যি ৰাজ্য আৰু আমি যি মিলাপ্ৰীতি আৰু যি অসমীয়া ভাষাটো আমি আগুৱাই সন্মুখত ৰখাৰ যি ইচ্ছা ব্যক্ত কৰিছোঁ, সেইটো কিন্তু নাথাকিবগৈ। পুনৰ শৃংখল চলিহাৰ চলাই আহিব খুজিছোঁ। চলিহা, বিষয়টো এনেকুৱা ধৰণৰ আপোনালোকৰ সংগঠনেই হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক, এই জাতীয় স্বাৰ্থত সময়ে সময়ে মাত মাতি আহিছে। কিন্তু আপুনি কেতিয়াবা অনুভৱ কৰে নেকি যে ক'ৰবাত নহয় ক'ৰবাত এই জাতিটোৰ স্বাভিমান কমি গৈছে? নিজৰ ভাষাক ভাল পাবলৈ, নিজৰ ৰাজ্যখনক ভাল পাবলৈ, নিজৰ জাতিটোক ভাল পাবলৈ সেই যিটো স্বাভিমানটো লাগে, সেইটো ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে বুলি? নাই, সেইটো কেতিয়াও হেৰুৱা নাই, সেইটো কেতিয়াও হেৰুৱা নাই। কিন্তু যেতিয়া আমি কিছুমান ক্ষেত্ৰত বিফল হৈ যাওঁ, উদাহৰণস্বৰূপে আমি কা আন্দোলনটোত বিফল হ'লোঁ, অসমৰ 5টাকৈ ল'ৰা শ্বহীদ হ'ল, অসমৰ জনগণৰ আমাৰ ওপৰত আস্থা বহু পৰিমাণে কমি গ'ল। আচলতে আস্থা কমিছে, আমি এনেকুৱা নেতৃত্ব আমি দিব পৰা নাই যিটো নেতৃত্বৰ ওপৰত অসমৰ খিলঞ্জীয়া জনগণে আমাক লৈ বিশ্বাসত লৈ আগবাঢ়ি যাব পাৰে। আৰু সেইটো ভুল আমি স্বীকাৰ কৰিছোঁ। আৰু সমজুৱাভাৱে কৃষক আন্দোলন যেতিয়া সফল হৈছে, তাৰ পিছতে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ অসমৰ জনগণৰ ওচৰত, 5টাকৈ শ্বহীদ পৰিয়ালৰ ওচৰত, আৰু যিমান ছাত্ৰ সমাজে যিটো গতিত আন্দোলনটো আগুৱাই লৈ গৈ আছিলে, ছাত্ৰ সমাজৰ ওচৰতো আমি ক্ষমা প্ৰাৰ্থী। আচলতে অসমত এতিয়া ভাল নেতৃত্ব দিয়া মানুহৰ অভাৱ হৈছে। কিন্তু জাতিৰ স্বাভিমান কমিছে বুলি মই নাভাবোঁ। আমাৰ অসমীয়া জাতি অজেয় জাতি, আৰু আমাৰ এই জাতিৰ কেতিয়াও স্বাভিমান যে কমিব, সেইটো মোৰ মনে নধৰে। এই বিশেষকৈ এই বিষয়টোৰ প্ৰসংগত যিহেতু অসমীয়া ভাষাৰ আৰু অনাগত দিনত এখন হয়, আপুনি কৈ যাওক। হয়, হেল্ল', হয়, আপুনি কৈ যাওক, মই শুনি আছোঁ। নাই, সেইটোৱে আমি কৈছোঁ যে ইয়াৰ আগৰবাৰ যেতিয়া প্ৰদীপ দত্তৰয় যিটো সংগঠন, মই নামেই শুনা নাই কি সংগঠন, তেওঁলোকে যেতিয়া ক'লা ৰং সানি দিছিলে, ক'লা ৰং সনাৰ পিছত আমি ব্ৰহ্মপুত্ৰ উপত্যকাটো আমি ক'লা ৰং সানি দিছিলোঁ বেংগলী ভাষাৰ ছাইনবোৰ্ডৰ ওপৰত। সেইকাৰণে আমি বাৰে সদায় এটা কথা কৈছোঁ যে ইয়াত আহি কোনোবা আছে, আমাৰ তাত আপত্তি নাই। ইয়াত আহি ব্যৱসায় কৰিছে, আমাৰ ক'বলৈ আপত্তি নাই। ইয়াত আহি পইচা ঘটি কোটিপতি হৈছে, আমাৰ ক'বলৈ নাই। কিন্তু ইয়াত আহি যদি আমাক কোনোবাই আক্ৰমণ কৰে, বহিৰাগত মানুহে, ইয়াত যদি খিলঞ্জীয়া মানুহে, ভূমিপুত্ৰ মানুহৰ আক্ৰমণ হয়, তেতিয়া আমি বহি নাথাকিম। তেতিয়া আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'বই তেতিয়া। আৰু যিটো জাতিয়ে প্ৰত্যাক্ৰমণ কৰিব নোৱাৰে, সেইটো জাতি বাচি নাথাকে। আৰু অসমীয়া জাতি যে খুব স্বাভিমানী জাতি, কা আন্দোলনৰ সময়ত সেইটো প্ৰমাণ হৈছিলে। হয়, আমি আমাৰ স্থিতিত স্পষ্ট আছোঁ যে প্ৰদীপ দত্তক গ্ৰেপ্তাৰ কৰিব লাগে। এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কিবা ৰাজনৈতিক অভিসন্ধি থকা বুলি আপুনি অনুভৱ কৰে নেকি? একদম, এইটো হিন্দু বাংলাদেশী ভোট বেংকৰ কাৰণে এইটো বাৰে অসমীয়া জাতিটোক অপমান কৰি থকা হৈছে। কিন্তু যেতিয়াই নিৰ্বাচন আহে, তেতিয়া আকৌ জাতি মাতি ভেটি খিলঞ্জীয়া অস্তিত্বৰ কথা কয়, খিলঞ্জীয়া সুৰক্ষাৰ কথা কয়। কিন্তু ইলেকশ্যনত জিকাৰ পিছতে এই বিজেপি চৰকাৰখনে খিলঞ্জীয়া মানুহখিনিক এনেধৰণে অৱজ্ঞা কৰে, এনেধৰণে অপমান কৰে, আৰু এই হিন্দু বাংলাদেশী মানুহখিনিক ইমান পৰ্যায়ত তেল মাৰেগৈ যে ক'বলৈ আৰু ভাষা নাথাকেলে। আৰু সেয়েহে আমি কৈছোঁ যে প্ৰদীপ দত্তক এৰেষ্ট কৰি এইখন চৰকাৰে সৎ সাহসটো দেখুৱাওক। প্ৰদীপ দত্তক এৰেষ্ট কৰি জেললৈ দিয়ক। আজি যদি আপোনালোকে আমাক এৰেষ্ট কৰি বাৰে জেললৈ পঠিয়াব পাৰে, যে প্ৰদীপ দত্তক কিয় পঠিয়াব নোৱাৰে?
আৰু ইয়াত এটা ডাঙৰ আমাৰ ভুল হৈ আছে অসমীয়া মানুহ আজিলৈকে ভোট বেংক হ'বলৈ শিকা নাই অসমীয়া ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ যেতিয়ালৈকে ভোট বেংক নহ'ব তেতিয়ালৈকে যিকোনো এখন ৰাষ্ট্ৰীয় চৰকাৰে আমাক এনেকৈ শোষণ আৰু দমন কৰি ৰাখিব হয় মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই এতিয়া দীপঙ্কৰ নাথৰ ওচৰলৈ পুনৰ আহিছোঁ যে বিশেষকৈ জাতীয় স্বাভিমানটো অতি গুৰুত্বপূৰ্ণ কথা কা আন্দোলনৰ সময়ত তেখেতেও কৈছে যে জাতীয় স্বাভিমানৰ প্ৰমাণ দিছিল কিন্তু নিজৰ ভাষা নিজৰ দেশখনক ভাল পাবলৈ ক'ৰবাত নহয় ক'ৰবাত আমাৰ হয়তো কিবা অনীহা বা কমি আহিছে নেকি বা নেতৃত্বৰ ক'ৰবাত হয় দুৰ্বলতা আছে নেকি কাৰণ যিকোনো এনেকুৱা জাতীয় সংকটৰ সময়ত কিন্তু সদৌ অসম ছাত্ৰ সন্থাকে ধৰি এনে জাতীয় সংগঠনসমূহৰ মুখলৈ ৰাইজে চায় এই ক্ষেত্ৰত আছুৱে এই সংকটৰ বা এনেকুৱা সময়ছোৱাত জাতিক বা অসমক সবল নেতৃত্ব দিয়াত ক'ৰবাত ব্যৰ্থ হৈছে নেকি ছাত্ৰ সন্থাই সময়ে সময়ে আমি আন্দোলনৰ জৰিয়তে বহুত কথা প্ৰতিষ্ঠা কৰি আহিছোঁ আন্দোলন অবিহনে আমি জাতিটো ক'ত গ'লোহেঁতেন সেই কথা আমি প্ৰত্যেকে জানো কাৰণ যেতিয়া আমাৰ ওপৰত কা জাপি দিলে আমি আন্দোলন কৰিলোঁ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰো তৰিছোঁ তো আন্দোলন এতিয়া ক'ভিডৰ কাৰণে আন্দোলনটো নাইকিয়া হ'ল তাৰমানে কা আন্দোলনটো শেষ হৈ যোৱা নাই এনেকুৱা এটা কথা কেতিয়াও হ'ব নোৱাৰে তাৰমানে কাৰণ যোৱা 2 বছৰ ধৰি মানুহে ক'ভিডত কক বকাইছে মানুহৰ ঘৰুৱা অৱস্থা কি হৈছে আমি প্ৰত্যেকে জানো তাৰ সুযোগ লৈও কেইবাটাও পলিচি তেওঁলোকে চেঞ্জ কৰিছে আৰু এই যিটো কথা APSCত অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন নাইকিয়া কৰি দিয়া যিটো কথা এই কথাটো এটা ষড়যন্ত্ৰ মই এইকাৰণে কৈছোঁ যে এইটো একেবাৰে স্কুলীয়া পৰ্যায়ৰ পৰা এতিয়া পিতৃ মাতৃৰ গাত লাগিব যে মোৰ সন্তানজনক মই অসমীয়া বা মাতৃভাষা মাধ্যমৰ স্কুলত পঢ়াম নে নপঢ়াম এই কথাটো লৈ এতিয়া প্ৰত্যেকে চিন্তা কৰিব আৰু এইটো পৰিকল্পিতভাৱে সেইকাৰণে মেইন যিটো পৰীক্ষা মেইন সকলো গাৰ্জেনৰ যিটো আশাৰ বতৰা থকা এটা পৰীক্ষা APSCত সেইকাৰণে এই কামটো কৰি দিছে এইটো চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে জাতিটোৰ মূল ভাষাটোক অপমান কৰিছে এইটো মূল কথা আৰু কি বুলি কৈছে তাৰ সলনি কি কৰিব আবেদনকাৰীয়ে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব বুলি কৈছে স্থায়ী বাসিন্দা NRC হোৱাই নাই কি স্থায়ী বাসিন্দা তেওঁলোকে প্ৰমাণ কৰিব এইটোতো আৰু তেওঁলোকে জানে অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থাকিব লাগিব যিকোনো আজি বিহাৰৰ পৰা কালি আহি অসমৰ নাম পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়ন কৰিব পাৰে নামটো কিবা ডিগ্ৰী পাছ কৰাৰ পিছত বা MA পাছ কৰাৰ পিছত তেওঁলোকে অসমীয়া আৰু অসমৰ সহযোগী ৰাজ্যিক ভাষা আৰু অসমৰ জনজাতীয় ভাষাত যিকোনো এটা সলসলীয়াকৈ ক'ব পাব লাগিব কি কথা সলসলীয়াকৈ কোৱাটো কোনে পৰীক্ষা কৰিব আমাৰ APSCয়ে পৰীক্ষা কৰিব তাৰ মানে এইবোৰ মানে ইমান ইনচাল্ট মানে জাতিটোৰ প্ৰতি তাতকৈ আৰু হ'ব নোৱাৰে আৰু এটা ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব APSC পৰীক্ষা দিয়া এই ইণ্টাৰভিউটোত তাৰ মানে আৰু এটা ভাষা বাধ্যতামূলক থকা এটা ভাষা এটা উৰাই দিছে গতিকে ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে কাৰণ আজি তামিলনাডুত এনেকুৱা কথা হোৱাহেঁতেন চৰকাৰ গিৰি গ'লহেঁতেন আজি মহাৰাষ্ট্ৰত এই কথা হোৱাহেঁতেন চৰকাৰখন গিৰি গ'লহেঁতেন এইটো স্পষ্ট কথা আৰু অসমত আজি এইদৰে কাৰণ তেওঁলোকে যিহেতু বাৰে বাৰে ভোট বেংকটো সুৰক্ষিত কৰি ৰখাৰ বাবে পৰিকল্পনা যুগুত কৰি কাম কাজবোৰ কৰি গৈ আছে আৰু সেইকাৰণে এনেকুৱা কাম কৰিব পাৰিছে কাৰণ এটা জাতিৰ মূল গঠন প্ৰণালীটোৱে হৈছিলে ভাষাটোৰ ভিত্তিত আৰু এতিয়া আমি যদিও জনগোষ্ঠীয় ভাষাসমূহে বিভিন্ন ধৰণৰ বৈধতা সম্পন্ন কাম কাজ কৰি সেই ভাষাসমূহ উত্তৰণ হৈছে সেইটো এটা ভাল হৈছে কিন্তু আমাৰতো সহযোগী সংযোগী ভাষাটোতো আমাৰ অসমীয়া ভাষাই হয় আজি বৰাক ভেলীৰ যিগৰাকী ব্যক্তিয়ে আমাৰ ওচৰত এতিয়া কথা কৈছে তেখেতেও চেষ্টা কৰিছে যে যিকোনো প্ৰকাৰে অসমীয়াতে কথাখিনি বুজাবলৈ চেষ্টা কৰিছে তাৰমানে বৰাক ভেলীৰ মানুহে অসমীয়া বিদ্বেষী নহয় অসমীয়া নকৈ তেওঁলোকে অসমীয়াটোক হিংসাত্মকভাৱে যিগৰাকী ব্যক্তিয়ে আজি সাইনবোৰ্ডখন একদিনৰ ভিতৰত মুছি দিব কৈছে তেনেকুৱা ব্যক্তিত্ব সম্পন্ন ব্যক্তি কিন্তু বৰাক ভেলীত নাই বৰাক ভেলীত এই কথাটোকে তেওঁলোকে DC অফিচত গৈ এখন এপ্লিকেশ্যন দি খুব সুপৰিকল্পিতভাৱে কৰিব পাৰিলহেঁতেন যদি ক'ৰবাত কিবা কাৰণত অসমীয়া পোষ্টাৰ এখন ক'ৰবাত লাগি আছে বা বেনাৰ এখন লাগি আছে বোলে এইখন ইয়াৰ পৰা আঁতৰাই দিলে ভাল হয় কিন্তু এটা হিংসাত্মক অসুবিধাটো কি তাত বাংলা ভাষাও থাকত বাংলা ভাষা তাতে অসমীয়া ভাষাৰ দুটা লাইন থাকিলে তাত অসুবিধাটো কি নহয় গোটেই সহ্য কৰিব নোৱাৰা এটা অৱস্থা হৈ গৈছে এটা মানে ক্ৰিমিনেল সংগঠনৰ এগৰাকী ব্যক্তিৰ নিচিনা উৎপাত কৰি অসমীয়া ভাষাটোক অপমান কৰি ৰখা এটা বক্তব্য যোৱাকালি যিটো বক্তব্য ৰাখিছে মানে দেখিলেই অসমীয়া মানুহৰ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ গা জ্বলি উঠিব তাৰমানে এই কামটো কৰিম বুলি কৈছে তাৰমানে সংঘাত হওক অসমীয়া আৰু বঙালী ভাষা কোৱা মানুহৰ মাজত সংঘাত হওক ব্ৰহ্মপুত্ৰ ভেলীত হওক বৰাক ভেলীত হওক সেইটোকে বিচাৰি কৰিছে আৰু সেইকাৰণে এইগৰাকী ব্যক্তিক এৰেষ্ট কৰাটো উচিত মই পুনৰ আহিছোঁ সঞ্জীৱ ৰায়ৰ ওচৰলৈ সঞ্জীৱ ৰায় মই এটা বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছত সঞ্জীৱ ৰায়ক মই প্ৰশ্নটো এতিয়াই কৈছোঁ যে এই ক্ষেত্ৰত কিন্তু ব্ৰহ্মপুত্ৰ ভেলীৰ বিভিন্ন জাতীয় সংগঠনৰ পৰা কিন্তু
প্ৰদীপ দত্তৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে এই ভাষা অপমানৰ কাৰণে। এই ক্ষেত্ৰত বাকী অসমৰ আন জনসাধাৰণ, বিশেষকৈ বৰাক উপত্যকাৰ সাধাৰণ বাঙালী জনসাধাৰণে সেইটো বিচাৰিব নেকি যে এনে সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি কৰা, বিদ্বেষৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে প্ৰদীপ দত্তৰ ওপৰত চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা লয়? এইটো আপোনালোকে কি ভাবে? ব্যৱস্থা লোৱাটো বিচাৰে নে নিবিচাৰে? এটা বিৰতিৰ পিছত মই আপোনাৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম। বিৰতিৰ পিছত মই পুনৰ ঘূৰি আহিছোঁ সঞ্জীৱ ৰায়ৰ ওচৰলৈ। সঞ্জীৱ ৰায়, মোৰ বিৰতিলৈ যোৱাৰ পূৰ্বে যিটো প্ৰশ্ন কৰিছিলোঁ যে বিষয়টো আপোনাৰ মুখৰ পৰা এইটো স্পষ্ট হৈছে যে হয়, বৰাক উপত্যকাৰ আন জনসাধাৰণে কেতিয়াও এই সংঘাত নিবিচাৰে অসমীয়া ভাষা আৰু বাংলা ভাষাৰ মাজত, অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত নিবিচাৰে। তেনেহ'লে এই প্ৰদীপ দত্তৰ নামৰ এজন মানুহ আৰু এটা সংগঠন, এই সংগঠনে এই যে কেৰুণ সৃষ্টি কৰিছে বা এই ক্ষেত্ৰত যিটো সংঘাত আনিবলৈ চেষ্টা কৰিছে, ইয়াৰ বিৰুদ্ধে কিন্তু আপোনালোকৰ আন সংগঠন বা আন সচেতন লোকে কিয় মাত নামাতে? কিয় নকয় যে প্ৰদীপ দত্তৰে এই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু এই সংঘাতত পূৰ্ণ পৰিস্থিতি আপুনি সৃষ্টি নকৰিব? এই পদক্ষেপটো বৰাকৰ ইণ্টেলেকচুৱেল ক্লাছটোৱে হওক বা আনসকলে কিয় এই ক্ষেত্ৰত পদক্ষেপ নলয়? আপুনি যি কথাটো কৈছেতো ঠিকেই আছে। বস্তুটো হ'ল যে যেতিয়া সেই BDF সংগঠন হওক বা কোনো ব্যক্তি হওক, তেওঁ যদি বাৰ বাৰ এই ভাষা লৈ কথা পাতি আছে, এতিয়া অলপ চিন্তা কৰিব লাগিব যে সি ইছ্যুটো ক'ত পৰা আহিছে, কিয় হৰ্ডিংটো বাৰ বাৰ লগাইছে, কিয় হৰ্ডিংটো বাৰ বাৰ লগাই ইয়াত যে চেঞ্চিটিভ ইছ্যুটো আছে তেওঁক প্ৰমোট কৰিছে। মই কৈছোঁ, মোৰ যে ভাইটি ক'লে যে ইয়াত ডিফাৰেণ্ট পদ্ধতি আছে, ঠিক আছে, ময়ো মানুহ সেইটো যে যদি কিবা গ্ৰিভেন্স থাকে, কিবা দুখ থাকে, অলপ প্ৰতিবাদ কৰাৰ কথা থাকে, আপুনি DC অফিচ গৈ এটা এপ্লিকেশ্যন দিব পাৰা, সেইটো ভাল কথা, এইটো হ'বই লাগে। বাট মই কৈছোঁ যে যদি উগ্ৰতা দেখাই কোনো প্ৰতিবাদটো মই সমৰ্থন নকৰোঁ। আৰু যেতিয়া আপুনি কৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাত একটা প্ৰতিবাদৰ জোৱাৰ উঠিছে যে প্ৰতিবাদৰে গ্ৰেপ্তাৰ কৰিব লাগে, মই ভাবোঁ ইয়াত বহি মই সেইটো ক'ব নোৱাৰোঁ। ল' মাষ্ট টেক ইটছ অ'ন কোৰ্চ। য'ত ল' আছে, ল' নিজৰ ৰাস্তাটো নিজেই ঠিক কৰিব লাগিব। আৰু মই ভাবিছোঁ বিগত দিনত মই যেতিয়া বৰাক উপত্যকাত দেখিছোঁ অলপ উগ্ৰ প্ৰদৰ্শন, এনেকুৱা প্ৰদৰ্শন মই ব্ৰহ্মপুত্ৰ উপত্যকাতো দেখিছোঁ। বহু মানুহে টিভিৰ ওচৰত আহি কৈছে মই কাটিম, মই মাৰিম, তাৰ পিছতো কোনো একশ্যন হোৱা নাই। ইয়াত ব্ৰহ্মপুত্ৰ উপত্যকাত হোৱা নাই, বৰাকতো হোৱা নাই। মই ভাবিছিলোঁ যেতিয়া ইয়াত মুখ্যমন্ত্ৰী আছে, ইয়াত অসম চৰকাৰ আছে, ইয়াত জিলা প্ৰশাসন আছে, তেওঁ যদি ভাবে যে কোনো ব্যক্তি বা কোনো সংগঠনৰ কোনো একশ্যন যদি পিচ আৰু ট্ৰেংকুইলিটি ডিষ্টাৰ্ব কৰে, শান্তি সম্প্ৰীতি নষ্ট কৰি থাকে, তেতিয়া সেই প্ৰশাসন হওক, চৰকাৰ হওক, একশ্যন ল'ব লাগে। সেইটো ব্ৰহ্মপুত্ৰ উপত্যকা হওক বা বৰাক উপত্যকা হওক। যেতিয়া এই অসমীয়া বৰ্ডত কলা ৰং পাতিছিলে, সেইটোও মই সমৰ্থন নকৰোঁ। আৰু যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত হিন্দী আৰু বংগালী ভাষাৰ বৰ্ডৰ ওপৰত কলা ৰং পাতিছে, সেইটোও মই সমৰ্থন নকৰোঁ। মই ভাবিছোঁ যি কথাই হওক বহি কথা পাতিব লাগে। অসমৰ ডেভেলপমেণ্টৰ কাৰণে প্ৰত্যেক ভাষা, প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক ব্যক্তি, প্ৰত্যেক কালচাৰৰ দৰকাৰ আছে, প্ৰয়োজন আছে। মই ভাবিছোঁ একেলগে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা মিলি মই আসাম ৰাজ্যক মই আগবাঢ়াই লৈ যাম, মই সেইটোৱে ভাবিছোঁ। আৰু যেতিয়া আইনৰ কথা আছে, ল' মাষ্ট টেক ইটছ অ'ন কোৰ্চ এণ্ড উই আৰ নট অথৰাইজ টু স্পীক অন ল'। মই ভাবিছোঁ বিগত দিনত যি একশ্যন হৈছে বা হোৱা নাই, আজি একশ্যন হৈছে বা হোৱা নাই, সেইটো আইন মন্ত্ৰালয় আছে, আসাম চৰকাৰ আছে, জিলা প্ৰশাসন আছে, পুলিচ প্ৰশাসন আছে, তেওঁ এইটো ডিচাইড কৰিব। ধন্যবাদ জনাইছোঁ। মই অনুষ্ঠানৰ শেষৰ ভাগত আহি উপস্থিত হৈছোঁ। মই শৃংখল চলিহাৰ ওচৰলৈ আহিছোঁ। চলিহা, এই বিষয়টোৰ সম্পৰ্কতে হওক বা আন বিষয়ৰ ক্ষেত্ৰত বীৰ লাচিত সেনাৰ পৰৱৰ্তী পদক্ষেপ কেনেকুৱা হ'ব বা আপোনালোকে কি ভাবিছে, চিন্তা চৰ্চা কি কৰিছে? নহয়, এইটো একদম লাষ্ট ৱাৰ্ণিং। লাষ্ট ৱাৰ্ণিং। আকৌ যদি পুনৰ প্ৰদীপ দত্তৰে কৰে, আমি ব্ৰহ্মপুত্ৰ উপত্যকাত থকা চব বঙালী স্কুলত তলা মাৰি দিম। সদায় সদায় আমাৰ জাতিটোৰ ওপৰত আক্ৰমণ কৰি থাকিলে নহ'ব। চব বেংগলী স্কুলত তলা মাৰি দিয়া হ'ব। আৰু এটা একদম স্পষ্ট কথা, দেশ, জাতি আৰু মাটিৰ লগত, ভাষাৰ লগত, সংস্কৃতিৰ লগত বীৰ লাচিত সেনা অসমে কম্প্ৰমাইজ নকৰে। আমি কেৱল গৰিহণা দি নাথাকোঁ, যদি আক্ৰমণ হয় আমি প্ৰত্যাক্ৰমণ কৰিম। আৰু প্ৰদীপ দত্তৰক চৰকাৰে গ্ৰেপ্তাৰ কৰি চুচৰাই আনি গ্ৰেপ্তাৰ কৰক চৰকাৰে, চুচৰাই আনি জেলত ভৰাই দিয়ক প্ৰদীপ দত্তৰ নিচিনা মানুহক।
সংগঠনটোৰ নাম BDF নেকি? আমিতো হোৱাটছআপত PDF ফাইলে আহে, এইটো আকৌ BDF কি বস্তু? নাম নুশুনা এটা সংগঠনৰ নেতা থাৰ্ড ক্লাছ এজন মানুহে ইয়াত এইবোৰ কথা ক'বলৈ আহিছে, স্বাভিমানত আঘাত কৰিবলৈ আহিছে। নাম সংগঠনৰ BDF, কেনেকুৱা নাম এইবিলাক? ধন্যবাদ জানাইছোঁ মই আশ্ৰাফুল হুছেইনৰ আচলতে শেষ মন্তব্য কি হ'ব পাৰে বিষয়টোৰ সম্পৰ্কত আপুনি? শেষ মন্তব্য এয়া হ'ব পাৰে যে চৰকাৰৰ যি স্থিতি অসমীয়া জাতিৰ এয়া পৰিপন্থী। অসমীয়া জাতি ভাষা আৰু সংস্কৃতি যদি সঁচা অৰ্থত তেওঁলোকে উজ্জীৱিত আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱাটো বিচাৰে তেনেহ'লে অসমীয়া ভাষা বিৰোধী এই স্থিতিসমূহ পৰিহাৰ কৰিব লাগে আৰু অসমীয়া মানুহৰ আৱেগ আৰু অনুভূতিলৈ বাৰ খেল খেলিব নালাগে। একেটা সময়তে বৰাক উপত্যকাত যি অসমীয়া ভাষাকেন্দ্ৰিক যি সংঘাত, সেই সংঘাত আঁতৰোৱাৰ ক্ষেত্ৰত চৰকাৰে বলিষ্ঠ পদক্ষেপ ল'ব লাগে আৰু অসমৰ জনগণে এই চৰকাৰক নিৰীক্ষণ কৰিব লাগে, অতি বিশ্লেষণ কৰিব লাগে সঁচা অৰ্থত এই চৰকাৰখন যে অসমীয়া বিদ্বেষী সেই কথাটোকো উলিয়াই আনি এই চৰকাৰক প্ৰত্যাখ্যান কৰাৰ সময় এয়া সমাগত। ধন্যবাদ জানাইছোঁ। বিষয়টো এনেকুৱা ধৰণৰ যে যিহেতু নিজৰ এটা ভাষাৰ অপমান কোনেও সহ্য কৰিব নোৱাৰে, বৰাকত এনেদৰে বাৰম্বাৰ ঘটনা সংঘটিত হৈ আহিছে। তাৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাত যথেষ্ট প্ৰতিবাদৰ ঢৌ উঠিছে, কিন্তু এটা কথা, এনে সংঘাত সৃষ্টিৰ আঁৰত কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে নেকি সেই কথাটোও কিন্তু এবাৰ ভাবি চাব লাগিব যে বিষয়টো ৰাজনৈতিক ষড়যন্ত্ৰ যদি কাৰোবাৰ আছে তাক চিনাক্ত কৰি সেই অপশক্তিক কিন্তু দূৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। আৰু ইয়াৰ লগে লগে আজিলৈ সময় হৈ অহাৰ বাবে সবিশেষৰ পৰা আমাৰ প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত যিসকল অতিথিক আজি আমি সবিশেষলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতসকলক ধন্যবাদ জনাই মই আজিলৈ সবিশেষ ইমানতে সামৰিছোঁ। ধন্যবাদ।